In Silchar, police arrested 2 men in connection with an armed attack on Nilut Pal Das near Sunlight Hospital on the night of September 5th. The victim, who was riding an X-Pulse bike, was stopped by 2 assailants and shot with a gun, leaving him seriously injured in his right arm. He managed to raise an alarm before the attackers fled. Das was rushed to Silchar Medical College and Hospital for treatment. Acting on his FIR, police launched a manhunt and identified the culprits as 22-year-old David Marr and 22-year-old Christopher Vanlal Pekka, both residents of Tuilkol in Aizawl. A raid led to the recovery of an Austrian-made Glock airgun with 6 live rounds, an iPhone cash amounting to 20,000 bullets, a CO2 gas cell, a rider's bag and a Hero X-Pass motorcycle. Senior Superintendent of Police Numal Mahato confirmed the arrest and seizures, adding that a case has been registered under the Bharatiya Nyaya Sanhita and the Arms Act. Further investigation is underway. যোৱা 5 তাৰিখে গভীৰ নিশা শিলচৰ চহৰৰ মাজমদিয়াত আশ্ৰম ৰোডত এটা গুলি চালনাৰ ঘটনা আমাৰ ডিস্ট্ৰিক্ট ওচৰ হয়। গুলি মানুহে এজন কমপ্লেইনে আহি ইমিডিয়েট জনায় যে তেওঁ কোনোবা অচিনাকি দুৰ্বৃত্তকাৰীয়ে তেওঁলৈ লক্ষ্য কৰি গুলি কৰিছে বুলি এটা খবৰ আহিলে। খবৰ অহাৰ লগে লগে আমি ইমিডিয়েট সকলো জিলাখনত আমি এলাৰ্ট কৰি দিওঁ। এলাৰ্ট কৰি দিয়াৰ পিছত আমি এইটো হস্পিটেল ৰোড আৰু যিটো 0 পইণ্ট আছে সেই 0 পইণ্টত নেশ্যনেল হাইৱেত আমি 2জন ব্যক্তিক কৰায়ত্ব কৰোঁ। কৰায়ত্ব কৰি যেতিয়া হুটপুছ কৰোঁ, হুটপুছ কালত দেখা গ'ল যে এই 2জন ব্যক্তিক আমি পাইছিলোঁ। এজন নাম ডেভিড মাৰ আৰু দ্বিতীয়জনৰ নাম খ্ৰীষ্টফাৰ ভালনাকপাৰ। তেওঁলোক 2জনৰ ঘৰ টাইকুৱাল পুলিচ ষ্টেচন আৰু আইজল মিজোৰাম। এই 2জন ব্যক্তিক যেতিয়া হুটপুছ কৰোঁ আৰু খানতালাচি চলাওঁ, তেওঁলোকৰ পজিশ্যনৰ পৰা আমি এটা অষ্ট্ৰিয়ান মেড গ্লক এটা এয়াৰ গান আমি তেওঁলোকৰ পৰা ৰিকভাৰ কৰোঁ আৰু তাৰ লগতে আমি এটা মেগাজিন ৰিকভাৰ কৰোঁ আৰু তাৰ লগতে 22 জাই এয়াৰ গানৰ গুলি আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰোঁ। এটা এপল আইফোন, এপল চাৰ্জাৰ, ৰিজাৰ্ভ বেগ আৰু এটা হিৰো এক্স প্লাছ মটৰচাইকেলখনৰ নাম্বাৰ হৈছে MZ01AC0336। এইকেইটা তেওঁলোকৰ পৰা লাভ কৰোঁ আৰু লাভ কৰাৰ পাছত তেওঁলোকৰ যেতিয়া আমি থৰো ইণ্টাৰগেশ্যন কৰোঁ, হুটপুছ কৰোঁ, হুটপুছৰ কালত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকেই এই গুলীচালনাৰ ঘটনাত মানে এয়াৰ গানৰ জৰিয়তে তেওঁলোকে গুলীচালনা সংগঠিত কৰিছিলে আশ্ৰম ৰোডত। আৰু তাৰ পৰা তেওঁলোকে পলাই যাওঁতে বাইকত যাওঁতে তেওঁলোকে বোকাত সোমাইছে আৰু গোটেই তেওঁলোকৰ গাত বোকা আৰু পানীৰে লুতুৰি পুতুৰি হৈ আহিছিলে। গতিকে সন্দেহজনকভাৱে তেওঁলোকক আমি ধৰা পেলাওঁ আৰু ধৰা পেলাই তেওঁলোকক খানতালাচি কৰোঁতে তেওঁলোকৰ পৰা পজিশ্যনৰ পৰা আমি এইকেইটা সামগ্ৰী লাভ কৰোঁ। আৰু তেওঁলোকে মূলতঃ তেওঁলোকক যে প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে তেওঁলোকে দুষ্কৃতিকাৰী হয় আৰু তেওঁলোকে বিভিন্ন ধৰণৰ এনেধৰণৰ এক্সটৰ্চন কাৰ্যৰ লগত জড়িত আছে। আৰু তাৰ লগতে আমি যেতিয়া বাকী তদন্ত কৰোঁ তেতিয়া দেখা গৈছে যে তেওঁলোক ড্ৰাগছ সৰবৰাহকাৰীৰ লগত কিছু পৰিমাণে জড়িত হৈ আছে আৰু তেওঁলোকৰ কিছুমান লেনদেনক লৈ আৰ্থিক লেনদেন লৈ তেওঁলোকে এই ঘটনা সংগঠিত কৰিছে। গতিকে আমি ঘটনাটো সংগঠিত হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে আমি দুষ্কৃতিকাৰী 2জনকে ধৰিবলৈ সক্ষম হ'লোঁ আৰু বৰ্তমান তেওঁলোকে পুলিচৰ হেফাজতত আছে। তেওঁলোকক আমি মাননীয় আদালতত হাজিৰ কৰিছোঁ আৰু হাজিৰ কৰাৰ পিছত আমি পুলিচি কাষ্টডিত লৈছোঁ। এতিয়া তেওঁলোকে আমি অধিক সোধপোছ চলি আছে আৰু প্ৰাৰম্ভিক তদন্ত কালত দেখা গৈছে যে তেওঁলোকে কোনোবা এনেকুৱা মানে অসামাজিক সংগঠনৰ লগত হয়তো জড়িত হ'ব পাৰে আমি সন্দেহ কৰিছোঁ আৰু সেইকাৰণে আমাৰ জোৰ তদন্ত চলাই আছোঁ আৰু এই সংক্ৰান্তে আমি চুবুৰীয়া ৰাজ্যৰ পৰাও
তেওঁলোকৰ বিষয়ে তথ্য পাতি বিচাৰিছোঁ। গতিকে এতিয়া আমাৰ তদন্ত অব্যাহত আছে আৰু তেওঁলোকৰ বিৰুদ্ধে এই দুষ্কৃতিকাৰীৰ বিষয়ে তেওঁলোক আইজলৰ পৰা ইমান দূৰৰ পৰা আহি ইয়াত তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা সংগঠিত কৰিবৰ কাৰণে যি দুঃসাহস কৰিছে, গতিকে তেওঁলোকৰ সৈতে আৰু কোন কোন লোক সংযুক্ত হৈ আছে আৰু সেই সংক্ৰান্তে আমি তদন্ত চলাই আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে যাতে কঠোৰতম আইনগত ব্যৱস্থা হয় তাৰ কাৰণে আমি অধিক